বাক্সার মথনগুড়িতে ৬টি বিদ্যালয়ের নতুন ভবনের আধারশিলা স্থাপন করলেন ইএম বেগম আক্তারা। বাক্সার মথনগুড়ি সমষ্টির অন্তর্গত বিভিন্ন স্থানে অবস্থিত ৬টি বিদ্যালয়ের নতুন ভবনের নির্মাণ কাজের আধারশিলা আজ পৃথকভাবে স্থাপন করেন বিটিসির কার্যনির্বাহী সদস্য তথা মথনগুড়ি পরিষদীয় সমষ্টির এমসিএলএ বেগম আক্তারা আহমেদ। উল্লেখ্য, মথনগুড়ি সমষ্টির অন্তর্গত দক্ষিণ খারিজা বিজনী হাই স্কুল, বারাপেটা হাই স্কুল, পূর্ব খারিজা বিজনী হাই স্কুল, মায়ারানী স্মৃতি প্রাথমিক বিদ্যালয়, ধূপগুড়ি মাজুলিয়া বিদ্যালয় এবং মধ্য হেলনাপাম প্রাথমিক বিদ্যালয়ের নতুন নির্মাণ হতে চলা ভবনের আনুষ্ঠানিকভাবে ভিত্তিপ্রস্তর স্থাপন করেন বেগম আক্তারা আহমেদ। এইটো আছিল আমাৰ স্কুলসমূহৰ কাৰণে আমাৰ যিটো বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা মই আমাৰ চৰণ বড়ো ডাঙৰীয়া আমাৰ কেবিনেট মন্ত্ৰী প্ৰথম যেতিয়া মন্ত্ৰী হোৱাৰ পিছতে মই জিকাৰ পিছতে মই গম পাইছিলো যে আমি 25 লাখকে আমি কেইবাটাও স্কুলৰ কাৰণে আমি বিল্ডিঙৰ চেংচন আনিব পাৰো। তেতিয়াই মই মানে ছাৰক ফোন কৰিছিলো আৰু ছাৰে ক'লে যে 1 ঘণ্টাৰ ভিতৰত দিব লাগে, নহ'লে আপলোড টাইমটো গুচি যাব। এই সময়ত মই এই কাৰণেই দিব পাৰিছিলো, মই জিকাৰ পিছত এই স্কুল কলেজসমূহ সকলো সাৰ্ভে কৰি ৰখা হৈছিল আমাৰ দাংচৰাং ব্ৰহ্ম আৰু আমাৰ চৰুৱাৰ্দী আলম তেওঁলোকৰ নেতৃত্বত। এতিয়া মই সোনকালে আমাৰ এই স্কুলসমূহৰ পৰা মই আৰু কেইবাটাও স্কুল দিছিলো, টোটেল 10টা স্কুল দিছিলো, কিন্তু 6টাহে আমি পাইছিলো। যি নহওক কিয় ভাল লাগিছে, 6টা আমি পালো। আজি এই 6টা স্কুলৰো মই আজি আধাৰশিলা স্থাপন কৰিলো। কামটো আগতে ষ্টাৰ্ট কৰিবলগীয়া হৈছে। টেকনিকেল বহুত কথা থাকে, আপোনালোকে জানে যে কিছুমান বস্তু সোনকালে কৰি দিব লাগে। তো যি নহওক কিয় ইয়াৰ উপৰিও আমাৰ এই স্কুলসমূহৰ আৰু বেলেগ স্কিমো আমি ইতিমধ্যে মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত অত্যাধুনিকভাৱে যাতে আমি বিল্ডিংসমূহ বনাই দিব পাৰো। আৰু অকল বিল্ডিঙে নহয়, খোৱা পানী, আমাৰ লেট্ৰিন, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল এটা পৰিৱেশ যাতে দিব পাৰো, তাৰ কাৰণেও চিন্তা চৰ্চা ইতিমধ্যে হাতত লোৱা হৈছে। বিটিসি গভৰ্ণমেণ্টেও যথেষ্ট ইয়াতে এডুকেশ্যন ছেক্টৰখন আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ ৰবিৰাম নাৰ্জাৰী ছাৰেও প্ৰচেষ্টা অব্যাহত ৰাখিছে। গভৰ্ণমেণ্ট হিচাপে, হিচাপে আৰু মই এই সমষ্টিৰ MCLA হিচাপে এইটো মোৰ গুৰু দায়িত্ব। আৰু আজি ৰাইজৰ সহযোগত টিচাৰসকলৰ আজি যিটো উপস্থিতি সকলোকে লগত লৈ পেলাই আপোনালোকেও দিনটো মোৰ লগত কষ্ট কৰিলে আমি আজি এই আধাৰশিলাসমূহ স্থাপন কৰিব। অকল নহয়, আপোনালোকে দেখিছে কামো ষ্টাৰ্ট হৈ গৈছে। ইয়াৰ পিছত আৰু কাম কাজ আছে, আমি কাম কৰি যাম। ষ্টেট গভৰ্ণমেণ্ট হওক, চেন্ট্ৰেল গভৰ্ণমেণ্ট হওক আৰু আমাৰ বিটিসি গভৰ্ণমেণ্ট হওক, আমি এতিয়া কাম কৰাৰ কাৰণে ভাল এটা সুযোগ পাইছো। থেংক ইউ।